নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল লখিমপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত গৰৈমাৰী প্ৰাথমিক বিদ্যালয়ৰ সহশিক্ষক জয়ন্ত বিশ্বাস ছাৰে বিশ্বৰ বৃহত্তম 7খন দেশৰ ওপৰত এটি ভিডিঅ' প্ৰস্তুত কৰিছে। আহকচোন আমি সকলোৱে এই ভিডিঅ'টি উপভোগ কৰোঁ। প্ৰমাণ কৰিব পাৰিছে আজি এই ভিডিঅ'ত আমি কিহৰ ওপৰত আলোচনা কৰিম। ৰাজনৈতিক সীমাৰেখাৰ নিৰ্ধাৰিত বিশ্বৰ বৰ্তমান দেশৰ সংখ্যা 195খন। তাৰে কিছুমান দেশ আয়তনত ডাঙৰ, আন কিছুমান দেশ আয়তনত নিচেই সৰু। প্ৰিয় দৰ্শক, মজাৰ বিষয়টো কি জানেনে? তাৰে মাত্ৰ 10খন দেশে আগুৰি আছে আমাৰ এই পৃথিৱীৰ অৰ্ধেকতকৈও বেছি ঠাই। 7খন দেশ কিয় বাছি লৈছো অলপ পাছতে আপোনালোকে জানিব পাৰিব। একেবাৰে চিম্পুল, যিহেতু মই কণ ল'ৰা ছোৱালীৰ বাবে টিক্সটো প্ৰস্তুত কৰি উলিয়াইছো। গতিকে টিক্সটো হ'ল আমি সকলোৱে মেপ জানো। মেপৰ 4টা দিশ থাকে, পূব, পশ্চিম, উত্তৰ, দক্ষিণ। আমি জানো পূব, পশ্চিম, উত্তৰ, দক্ষিণ। আমি জানি লওঁ আমি 7খন দেশ কিয় বাছি লৈছো। আমি 7খন দেশ বাছি লোৱাৰ কাৰণ এইটোৱে যে বিশ্বৰ বৃহত্তম দেশসমূহৰ ভিতৰত 7 নম্বৰ স্থানত আছে আমাৰ নিজৰ মাতৃভূমি ভাৰতবৰ্ষ। গতিকে ভাৰতবৰ্ষটো আমি গম পালো 7 নম্বৰ স্থান অধিকাৰ কৰি আছে। গতিকে বাকী থাকিলে মাত্ৰ 6খন দেশ। এই 6খন দেশ আমি এনেকুৱা এটা চিম্পুল ট্ৰিক্সৰ সহায়ত জানিবলৈ চেষ্টা কৰিম, যিটো জানিলে আপুনি 1 মিনিটো নালাগে। শুনকচোন ট্ৰিক্সটো কি। ট্ৰিক্সটো হ'ল পূব, পশ্চিম। পূব মানে হ'ল আমাৰ ৱৰ্ল্ড মেপৰ পূবে থকা দেশ। পশ্চিম মানে হ'ব আমাৰ ৱৰ্ল্ড মেপৰ বা আমাৰ ভাৰতৰ পশ্চিমে থকা দেশ। গতিকে আমি ট্ৰিক্সটো জানো আহক। পূব, পশ্চিম, পশ্চিম, পূব, পশ্চিম, পূব, পূব, পশ্চিম, পশ্চিম, পূব, পশ্চিম, পূব। 3বাৰ কৰিলে 6খন দেশ হৈ গ'ল পূব, পশ্চিম। 2খন দেশ হৈ গ'ল পশ্চিম, পূব। 4খন দেশ হৈ গ'ল পশ্চিম, পূব। 6খন দেশ হৈ গ'ল আৰু 7খন। গতিকে 7খন সৰ্বাধিক আয়তনৰ দেশ জানিবলৈ আমি চিম্পুল এটা ট্ৰিক্স ব্যৱহাৰ কৰিছো। ট্ৰিক্সটো আপোনালোকে মোৰ লগতে মনত ৰাখিব বা মোৰ লগতে গাব। পূব, পশ্চিম, পূব, পশ্চিম, পশ্চিম, পূব, পশ্চিম, পূব। ট্ৰিক্সটো হ'ল বিশ্বৰ বৃহত্তম প্ৰথম দেশটো হ'ল ৰাছিয়া। ৰাছিয়াৰ পৰা আমি পশ্চিম দিশে যাম। ৰাছিয়াৰ পৰা পোনে পোনে পশ্চিমত থকা দেশ হ'ল কানাডা। গতিকে কানাডা হ'ল বিশ্বৰ দ্বিতীয়তম বৃহত্তম দেশ। প্ৰথমে হ'ল ৰাছিয়া। ৰাছিয়া যিহেতু পূবত আছে, আমাৰ ট্ৰিক্সটোত আছিলে পূব, পশ্চিম। গতিকে ৰাছিয়াৰ পোনে পোনে পশ্চিমত থকা দেশটো হ'ল কানাডা। কানাডা বিশ্বৰ দ্বিতীয় বৃহত্তম দেশ। আমাৰ ট্ৰিক্সটো আছিলে পূব, পশ্চিম। গতিকে পূব হৈ গ'ল ৰাছিয়া, পশ্চিম হৈ গ'ল কানাডা। পিছত ট্ৰিক্সটো আছিলে পশ্চিম পূব। এতিয়া 3য় নম্বৰ দেশটো হ'ব কানাডাৰ ঠিক তলত আমেৰিকা যুক্তৰাষ্ট্ৰ। আমেৰিকা যুক্তৰাষ্ট্ৰ যিহেতু ৱৰ্ল্ড মেপৰ পশ্চিমে আছে, গতিকে আমাৰ ট্ৰিক্স মতে পশ্চিম পূব। আকৌ আমি আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা পোনে পোনে পূবলৈ আহিম। পোনে পোনে পূবলৈ আহি আমি পাম ৰাছিয়াৰ ঠিক তলত চাইনা। গতিকে চাইনা হ'ল 4ৰ্থ বৃহত্তম দেশ। আমি 4খন দেশ পাই গ'লোঁ। প্ৰথমে ৰাছিয়া, পাছত কানাডা, তাৰপাছত পশ্চিমে থকা আমেৰিকা যুক্তৰাষ্ট্ৰ, আকৌ পূবলৈ আহিলোঁ, আমি পাই গ'লোঁ চীন। তাৰপাছত ট্ৰিক্সটো আকৌ আছিলে পশ্চিম পূব। গতিকে পশ্চিমত আমি আকৌ যাম। পশ্চিমত আছে সেয়া চোৱা আমেৰিকাতে আছে, দক্ষিণ আমেৰিকাত ব্ৰাজিল। ব্ৰাজিল হ'ল বিশ্বৰ 5ম বৃহত্তম দেশ। গতিকে আমি ব্ৰাজিলটো পালোঁ 5 নম্বৰ স্থানত। আকৌ আমি পূবলৈ আহিব লাগিব। ব্ৰাজিলৰ পৰা পূবলৈ আমি আহি পালোঁ অষ্ট্ৰেলিয়া, পশ্চিম পূব। গতিকে আমাৰ ট্ৰিক্সটো আছিলে পূব, পশ্চিম, পশ্চিম পূব, পশ্চিম পূব। গতিকে আমি 6খন দেশ কমপ্লিট হৈ গ'ল। আৰু 7 নম্বৰ দেশ যিহেতু আমাৰ ভাৰতবৰ্ষ, গতিকে আমি 7খন দেশ একেবাৰে ইজিলি আমি মনত ৰাখিব পাৰিছোঁ। এই 7খন দেশৰ বিষয়ে মাটিকালি, জনসংখ্যা আৰু ভৌগোলিক পৰিৱেশৰ বিষয়ে আহক আমি পৰৱৰ্তী শ্লাইডটোত জানো। প্ৰিয় ভিউৱাৰ, বিশ্বৰ বৃহত্তম এই 7খন দেশৰ বিষয়ে আহক কিছু তথ্য জানি লওঁ। 1 নম্বৰ আছে ৰাছিয়া। যিহেতু প্ৰথম বৃহত্তম দেশ ৰাছিয়া। ৰাছিয়া দেশখন ৰাছিয়া ফেডাৰেশ্যন, সাধাৰণতে ৰাছিয়া নামেৰে জনাজাত। বিশ্বৰ সৰ্বাধিক বিস্তৃত দেশ হ'ল ৰাছিয়া। ইয়াৰ ৰাজধানী মস্কোত অৱস্থিত।
ইয়াৰ মাটিকালি 1,70,98,242 বৰ্গ কিলোমিটাৰ। ই ইউৰোপতো 40% ঠাই আগুৰি আছে। 143 মিলিয়ন জনসংখ্যাৰে বিশ্বৰ 9ম স্থানৰ জনবহুল দেশ হ'ল ৰাছিয়া। ৰাছিয়াত বিশ্বৰ বৃহত্তম খনিজ সম্পদ আৰু জলসম্পদেৰে পৰিপূৰ্ণ। বৃহত্তম বনাঞ্চল ৰাছিয়াৰ পৰিচয়। ৰাছিয়াৰ হ্ৰদসমূহত বিশ্বৰ 1/4 গলিত অৱস্থাত পানী পোৱা যায়। আমাৰ দ্বিতীয় বৃহত্তম দেশ কানাডা। আহক আমি কানাডাৰ বিষয়ে কিছু কথা জানি লওঁ। আয়তনৰ অনুপাতত ৰাছিয়াৰ পাছতেই বিশ্বৰ দ্বিতীয় স্থান অধিকাৰ কৰিছে এই কানাডাই। কানাডাৰ ৰাজধানী অটাৱা। কানাডাৰ মাটিকালি 99,84,670 বৰ্গ কিলোমিটাৰ। কানাডাত 13খন ৰাজ্য আৰু ইয়াৰে 8খন ৰাজ্যই আমেৰিকাৰ লগতে সীমা লাগি আছে। মাত্ৰ 2খন ৰাজ্য লেণ্ডলক। কানাডাৰ পূৰ্বত আটলাণ্টিক মহাসাগৰ আৰু পশ্চিমে প্ৰশান্ত মহাসাগৰ অৱস্থিত। কানাডা দেশে উত্তৰ আমেৰিকাৰ অধিকাংশ ঠাই আগুৰি আছে। তৃতীয় বৃহত্তম দেশ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিষয়ে আহক কিছু কথা জানি লওঁ। আমেৰিকা যুক্তৰাষ্ট্ৰ ৰাছিয়া আৰু কানাডাৰ পাছতে বিশ্বৰ তৃতীয় বৃহত্তম দেশ। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীন প্ৰায়ে সমান। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজধানী ৱাশ্বিংটন DC। আমেৰিকাৰ মাটিকালি 98,33,517 বৰ্গ কিলোমিটাৰ। আমেৰিকাক বৰ্তমান ছুপাৰ পাৱাৰ দেশ হিচাপেও গণ্য কৰা হয়। আমেৰিকা যুক্তৰাষ্ট্ৰত ভৌগোলিক দিশ আৰু টেকনলজিৰ বাবে বিশ্বৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। বিশ্বৰ চতুৰ্থ নদী ব্যৱস্থা মিছিছিপি এই দেশতেই অৱস্থিত। দেশখনৰ পূবে আটলাণ্টিক মহাসাগৰ আৰু পশ্চিমে প্ৰশান্ত মহাসাগৰ অৱস্থিত। এই দেশ খাৰুৱা তেলতো যথেষ্ট চহকী। আমেৰিকাৰ $US বিশ্বৰ বৃহত্তম অৰ্থনীতিত পৰিচালনা কৰে। আহক আমি চাইনাৰ বিষয়ে কিছু কথা জানো। চাইনা বিশ্বক কৰোনা মহামাৰী বিয়পোৱা একমাত্ৰ দেশ। ইয়াৰ ৰাজধানী বেইজিং। চাইনাৰ মাটিকালি 95,96,960 বৰ্গ কিলোমিটাৰ। চীন পূৰ্বত আৰু দক্ষিণত সমুদ্ৰৰ লগত মিলিত। চীন দেশে 14খন দেশৰ সৈতে ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী শ্বেয়াৰ কৰি আছে। চীন আমাৰ লাডাখতো সীমা বিস্তাৰ কৰিবৰ বাবে আহি ভাৰতীয় সেনাৰ পৰা মুখ থেকেচা খাই যোৱা আপোনালোকে নিশ্চয় পাহৰা নাই। গতিকে চীনৰ বিষয়ে আমি আৰু জানিবলৈ প্ৰয়োজন অনুভৱ নকৰোঁ। আহক আমি ব্ৰাজিলৰ বিষয়ে কিছু কথা জানি লওঁ। ব্ৰাজিল বিশ্বৰ 5ম বৃহত্তম দেশ আৰু ই আমেৰিকা মহাদেশৰ 3য় বৃহত্তম দেশ। ব্ৰাজিলৰ ৰাজধানী ব্ৰাজিলিয়া। ব্ৰাজিলৰ মুঠ মাটিকালি 85,15,770 বৰ্গ কিলোমিটাৰ। আমাজন ৰেইন ফৰেষ্টখন এই ব্ৰাজিলতেই অৱস্থিত। ইয়াত এতিয়াও বহুতো আদিম মানৱ বসবাস কৰি আছে, যি আধুনিক বিশ্বখনৰ লগত পৰিচিত এতিয়ালৈকে হোৱা নাই। ব্ৰাজিলৰ ৰাজ্যৰ সংখ্যা মুঠ 26খন। ব্ৰাজিল কাৰ্নিভেল ফেষ্টিভেলৰ বাবেও বিশ্ব বিখ্যাত। বিশ্বৰ 6 নম্বৰ বৃহত্তৰ দেশ হ'ল অষ্ট্ৰেলিয়া। অষ্ট্ৰেলিয়াৰ ৰাজধানী হ'ল কেনবেৰা। ইয়াৰ মুঠ মাটিকালি 77,41,220 বৰ্গ কিলোমিটাৰ। চাৰিওফালে সমুদ্ৰৰে আগুৰি থকা এইখন বৃহত্তৰ মাটিকালি হোৱাৰ বাবে দেশৰ নাম পাইছে। অষ্ট্ৰেলিয়া ভাৰতৰ লগত ভাল বন্ধু দেশ। অষ্ট্ৰেলিয়া দেশৰ মেলবৰ্ণ, ব্ৰিছবৰ্ণ, ছিডনী আদি ঠাই পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। ছিডনীৰ অপেৰা হাউচ বিশ্ব বিখ্যাত। বায়'ডাইভাৰ্চিটিৰ বাবেও এই দেশখন জনাজাত। বিশ্বৰ বৃহত্তম দেশৰ ভিতৰত 7 নম্বৰত আছে আমাৰ ভাৰতবৰ্ষ। ভাৰতবৰ্ষৰ ৰাজধানী নতুন দিল্লীৰ লগতে ইয়াৰ মাটিকালি 32,87,263 বৰ্গ কিলোমিটাৰ। চীনৰ পাছতেই ভাৰতবৰ্ষ বিশ্বৰ 2য় জনবহুল দেশ। পূৰ্ব দিশে অলংকৃত কৰি থকা আমি অসমৰ বাসিন্দা। ভিন্ন জনজাতিৰ মাজতো ভাৰত এক ভাতৃত্ববোধ গঢ়ি উঠিছে।
ভাৰতৰ তাজমহল বিশ্বৰ 7 আশ্চৰ্যকৰ ভিতৰত এটা। বিশ্বৰ প্ৰাচীনতম সভ্যতা ইয়াতেই সৃষ্টি হৈছিল। উত্তৰে হিমালয় পৰ্বত আৰু দক্ষিণে ভাৰত মহাসাগৰ আমাৰ ভাৰতক এক সুকীয়া ৰূপ প্ৰদান কৰি আহিছে। প্ৰিয় ভিউৱাৰ, মোৰ ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে লাইক কৰিবলৈ নাপাহৰিব।